ৰতন টাটাই জীৱন দি থৈ যোৱা টাটা মটৰৰ বাবে ভাৰতত বাস কৰা বহু পৰিয়ালৰ সপোন পূৰণ হ'ল। শিৱসাগৰত যোৱা 18 বছৰৰ পূৰ্বে স্থাপন কৰা টাটা মটৰৰ এটা শাখা প্ৰগতি মটৰ্ছ আৰু তাৰ পাছত বহু পৰিয়ালে দেখা সপোন পূৰা হৈছিল আৰু প্ৰতিখন ঘৰতে বাহন ক্ৰয় সপোন পূৰণ। আজি প্ৰগতি মটৰ্ছত অনুষ্ঠিত হৈছিল টাটা বাহন ক্ৰয় কৰা গ্ৰাহকসকলৰ বাবে গ্ৰাহক মিট। উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰা প্ৰতিজন গ্ৰাহকে টাটা পৰিয়ালৰ লগত জড়িত হোৱাৰ পাছত কেনেকুৱা অনুভৱ কৰিছে সেই বিষয়ে নিজৰ মন্তব্য আগবঢ়ায়। যি ঠাইত কোনো ধৰণৰ সুবিধা উপলব্ধ নাথাকে তেনে ঠাইত টাটাৰ বাহন যদি বিকল হয় তেনে অৱস্থাত টাটাই গ্ৰাহকসকলৰ বাবে মেকানিক আৰু কাষ্টমাৰ ছাৰ্ভিচৰ সুবিধা কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে টাটা মটৰ্ছৰ ফালৰ পৰা। শিৱসাগৰৰ পৰা মহিবুল হুছেইনৰ ৰিপৰ্ট, অৰুণোদয় আছাম। ভাৰতৰ প্ৰখ্যাত ইণ্ডাষ্ট্ৰিয়েলিষ্ট ৰতন টাটাদেৱৰ আৰম্ভ কৰা টাটা মটৰ্ছৰ আমি শিৱসাগৰৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা লৈছিলোঁ আৰু যোৱা 18 বছৰৰ পৰা আমি শিৱসাগৰ আৰু আপাৰ আছামত টাটা মটৰ্ছত প্ৰমোট কৰি আছোঁ। প্ৰগতি মটৰ্ছ চবতকৈ পুৰণা ডিলাৰ, গতিকে আমি মানুহৰ মৰম পাইছোঁ, তাৰ পৰা আমি আজি এই অৱস্থা পাইছোঁ। আজি প্ৰগতি মটৰ্ছ ক'বলৈ গ'লে আপাৰ আছামৰ চবতকৈ পুৰণা টাটা ডিলাৰ। আমি আজি 18 বছৰ অতিক্ৰম কৰিলোঁ আৰু সেইটো সম্ভৱ হৈছে শিৱসাগৰবাসী লগতে সমগ্ৰ অসমবাসী আৰু উজনি অসমৰ সকলো মানুহৰ মৰমৰ কাৰণে। তাৰ লগত সংগতি ৰাখি আমি কিমান দূৰ ছাৰ্ভিচ দিব পাৰিলোঁ, ভাল বেয়া কি কৰিলোঁ সেইখিনি জানিবৰ কাৰণে যেনে কাষ্টমাৰ মিট আমি ৰাখিছিলোঁ। আমাৰ মেইন উদ্দেশ্য আছিল যে আমি কি গাড়ী তেওঁলোকক দিলোঁ, ছাৰ্ভিচৰ ক্ষেত্ৰত তেওঁলোকে কি পাইছে সেইখিনি জনাৰ। আৰু তাৰ লগতে আমি জনাবলৈ পাই সুখী যে টাটা মটৰ্ছে এইটো বছৰত 2025 মানে 26 ফাইনেন্সিয়েল ইয়েৰত তেওঁলোকৰ দুখন গাড়ী লঞ্চ কৰিছে, এখন এল্ট্ৰছ নতুন ভাৰ্চন এটা আৰু লগতে আপোনাৰ কাৰ্ভত আপোনাৰ ডাৰ্ক এডিশ্যন। আৰু মেইনলি ধৰি লওক ইক' ফ্ৰেণ্ডলি গাড়ীৰ ক্ষেত্ৰত টাটা মটৰ্ছে বহুত ইনিচিয়েটিভ লৈছে, য'ত আমাৰ 8 লাখৰ পৰা গাড়ী আৰম্ভ হৈ 22 লাখলৈকে আছে, য'ত ৰেঞ্জ 150 কিলোমিটাৰৰ পৰা 600 কিলোমিটাৰলৈকে আপুনি পাব। কাৰণ ফিউচাৰৰ মবিলিটি আপোনাৰ ইলেক্ট্ৰিক ভেহিকলেই হয়। আৰু লগতে আমাৰ মে' মাহত যিখিনি অফাৰ আছে ধৰি লওক কোনো গাড়ীত আমি 1 লাখলৈকে অফাৰ দিছোঁ, যিটো কাৰণে কাষ্টমাৰে সুবিধা পাব। লগত আমাৰ ইয়াত সুবিধা আছে ধৰি লওক গাড়ী এক্সচেঞ্জ কৰিব পাৰিব, ফাইনেন্সৰ সুবিধা উপলব্ধ। গতিকে গোটেইখিনি জনাবলৈ আমি কাষ্টমাৰ মিট ৰাখিছিলোঁ, লগতে তেওঁলোকৰ সুবিধাখিনি জানিবলৈ। আমি যিখিনি ইম্প্ৰুভ কৰিব লাগে তাৰ ছাজেশ্যন আমি পালোঁ, সেইখিনি আমি ইন ফিউচাৰ কৰিব চেষ্টা কৰিম। আৰু গতিকে এটাই ক'ব বিচাৰোঁ যে ভকেল ফৰ লোকেল। টাটাৰ গাড়ী যদি কোনোবাই লয় অভিয়াছলি সেইটো নেশ্যনেল বিল্ডিঙত সহায় কৰে। টাটা মটৰ্ছ ডাঙৰ কোম্পানী যি আপোনাৰ ভাৰতীয় বজাৰত নিজৰ নাম কৰিছে, লগত প্ৰডাক্টৰো চাহিদা আছে আৰু এটা ভাল প্ৰডাক্ট মানুহৰ এটা তুলি দিছে। গতিকে আমি আজি যিখিনি মানুহক লগ পালোঁ তেওঁলোকৰ এটা গম পালোঁ তেওঁলোকে লৈ ছেটিছফাইড। সৰু ডিছছেটিছফেকশ্যন চবৰে থাকিব, গতিকে সেইখিনি আমি আমাৰ নিজৰ লেভেলত আমি ইম্প্ৰুভ কৰিব চেষ্টা কৰিম। ধন্যবাদ। ভাৰতৰ আগশাৰী গাড়ী নিৰ্মাণ প্ৰতিষ্ঠান আমাৰ যশস্বী আমাৰ ভাৰতবৰ্ষৰ এজন সুসন্তান ৰতন টাটাদেৱৰ যি উপহাৰ ভাৰতবাসীয়ে উপভোগ কৰি আছে টাটা মটৰ্ছ, আৰু তাৰে এটা অংশ আজি শিৱসাগৰ প্ৰগতি মটৰ্ছত কাষ্টমাৰ মিটত আমি আহিলোঁ। যথেষ্ট আমি উৎফুল্লিত আহ্লাদিত হৈছোঁ আৰু আমি যিখিনি পাৰোঁ আমাৰ ফিডবেকসমূহ জনাইছোঁ হায়াৰ অথৰিটিক, যাতে বৃহৎ যিটো টাটাৰ পৰিয়াল আছে ভাৰতবৰ্ষত, সেই টাটাৰ পৰিয়ালৰ কোনো এগৰাকী ব্যক্তি যাতে কেতিয়াও পথত অকলশৰীয়া অনুভৱ নকৰে। আচলতে সেইটো আমি তেখেতলোকক ছাজেশ্যন হিচাপে আগবঢ়াইছোঁ। যেতিয়া এজন ব্যক্তিয়ে টাটাৰ এখন গাড়ী লৈ ৰাস্তাত গৈ থাকে তেওঁ যাতে অকলশৰীয়া অনুভৱ নকৰে। যিকোনো মুহূৰ্তত যাতে তেওঁ যদি গাড়ীখন কেতিয়াবা ক'ৰবাত হঠাৎ অকণমান যান্ত্ৰিক বিজুতি হয়, সেই সময়ত যাতে টাটা পৰিয়ালৰ কোনোবা এটা ডিলাৰ অন্তত তেখেতক আনি ডিলাৰ অন্তত গাড়ীখন ভৰাব পাৰে। যাতে এই যিটো মানে সম্পৰ্ক কাষ্টমাৰৰ লগত যিটো এটা ডিলাৰ বা আমাৰ ভাৰতীয় যিটো দেশীয় নিৰ্মাণ প্ৰতিষ্ঠানৰ যি সম্পৰ্ক, এই সম্পৰ্কটো অতি গাঢ় হৈ থাকক আমি বিচাৰোঁ এজন সচেতন গ্ৰাহক হিচাপে। আৰু আমি এইটোৱে বিচাৰিম যাতে টাটাই আৰু উন্নতিৰ জখলাখবত আগবাঢ়ি যাওক। দেশীয় নিৰ্মাণ প্ৰতিষ্ঠানসমূহ যেতিয়া আমাৰ ভাৰতবৰ্ষৰ নাগৰিকে আদৰি ল'ব, বিশ্বৰ দৰবাৰত যেতিয়া নাগৰিকে আদৰি ল'ব, সেয়া আমাৰ কাৰণে আচলতে খুব গৌৰৱৰ বিষয়।